অসমৰ বাবে এটা সৌভাগ্যৰ কথা যে ওয়ার্ল্ড কাপ বা বিশ্বকাপ অসমত আৰম্ভণি হ'ব আৰু মই ভাবো সুন্দৰভাৱে খেলা পাৰ হৈ যাব। অৱশ্যে খেলাত যাব নোৱাৰিম, মই নিজে পূজা চোৱাতে ব্যস্ত থাকিম। মই এটাই কথা কৈছোঁ যে আপোনালোকে অসম চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক আৰু অসম চৰকাৰে আজিলৈকে এই মুহূৰ্তলৈকে অসমৰ ৰাইজক কোনো কথাতে আমি এতিয়ালৈকে এক প্ৰকাৰ হতাশ হ'বলগীয়া কাম কৰা নাই। গতিকে বহুত প্ৰচেষ্টা চলি আছে, যাক বহুমুখী প্ৰচেষ্টা বুলি কয়, আৰু আমি নিশ্চিতভাৱে আমি এই গোটেই ঘটনাটোৰ লগত জড়িত সকলোকে শাস্তিও দিব পাৰিম, ন্যায়ো দিব পাৰিম। আদানী আহিছিল যোৱাকালি, জুবিন গাৰ্গৰ কাৰণে কিবা কৰিম বুলি কৈছে, যদি পৰিয়ালে কৰাৰতো প্ৰয়োজন নাথাকে, অসমৰ ৰাইজে কৰিব। তেখেত আহিছে, তেখেতে মোকো লগ পাইছিলে। তেখেতে যিহেতু গুৱাহাটীত বিমানবন্দৰখন তেখেতে চলায় আৰু ভৱিষ্যতে অসমত বিনিয়োগ কৰাৰ তেখেতৰ ইচ্ছা আছে, সেইকাৰণে জুবিন গাৰ্গৰ পৰিয়ালক আহি দুখৰ সময়ত সমবেদনা জনাইছে। আমি সিমানতে আমি আনন্দিত, আমাকতো টকা পইচাৰ প্ৰয়োজন নাই। মই ভাবোঁ যে মা ভগৱতীয়ে সকলোকে আশীৰ্বাদ দিব, অসমখন যাতে আমি শান্তিৰে ৰাখিব পাৰোঁ, সকলোৰে পৰিয়ালৰ জীৱনলৈ যাতে শান্তি আহে, সমৃদ্ধি আহে, আৰু আমি যেন এনেধৰণে অসমখনক আগুৱাই লৈ যাব পাৰোঁ। এটা হতাশাৰ সময়, দুখৰ সময়, তাৰ মাজতো আমি যাতে সমাজখন সমন্বয়ৰ মাজেৰে আগুৱাই লৈ যাব পাৰোঁ, তাৰ বাবে মা ভগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমাৰ সমষ্টিৰ যিমানখিনি পূজা চাব পাৰোঁ চাবৰ কাৰণে চেষ্টা কৰিম। পূজা চোৱাতকৈ পূজাত মানুহক বা আমাৰ সকলোকে লগ পোৱা যায়, মানুহৰ লগত ওচৰ চপাৰ এটা সুবিধা পোৱা যায়। সেইকাৰণে মই প্ৰত্যেকবাৰে পূজাত যিমান পাৰোঁ পূজা মণ্ডপ চাবৰ কাৰণে চেষ্টা কৰোঁ। আজিও কিমানখিনি হয়, ৰাতি 10টা 11টা বজালৈকে যিমান হয় সিমানখিনি। কালি খেল আছে, খেলৰ